হাজোৰ দক্ষিণ বৰ্ণীত চুৰিকাণ্ড চোৰে লুটি নিলে নগদ ধন। কামৰূপ জিলাৰ হাজোৰ দক্ষিণ বৰ্ণীৰ এটা পৰিয়ালৰ ঘৰৰ দৰ্জাৰ তলা ভাঙি চোৰে লুটপাট চলায়। জহুৰা খাতুন নামৰ মহিলাগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ বুজি দৰ্জাৰ তলা ভাঙি ঘৰত প্ৰৱেশ কৰে চোৰে। ঘৰৰ ভিতৰত সোমাই টিনৰ বাকচৰ পৰা তলা ভাঙি চোৰে নগদ 4,50,000 টকা লৈ যায়। জহুৰা খাতুনৰ পৰিয়ালৰ লোকে খেতিপথাৰত কাম কৰি থকা অৱস্থাত দৰ্জাৰ তলা ভাঙি চোৰে লুটপাট চলায়। সন্ধিয়া পথাৰৰ পৰা জহুৰা খাতুনৰ পৰিয়ালৰ লোক ঘৰত উপস্থিত হৈ তলা ভঙা অৱস্থাত প্ৰত্যক্ষ কৰি হাহাকাৰ কৰে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৰামদিয়া আৰক্ষীক খবৰ দিয়াত ৰামদিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। পথাৰত গেলে হেৰে তালা চালা মাৰি থৈ গেছো যাই পেলাই 10 মিনিট বাদে আইছো আহি পেলাই যে তালাখানো ভাঙা পইচা খানিও নাই 4.5 লাখ টাকা। আমি হেৰি এটা মানুহ তাতে মাটি বন্ধি গেছিল তাতে পাইছিলো 1.5 লাখ আলু বেচছিল সেইখানে আর আমার বাবুকে পঠাই দিছিল সেইখানে 4.5 লাখ টাকা সেনকে মানুহটো লৈ গেছি। মানুহটো কলে হাকবার যাম হাগাছে তাদে মানুহ ফোন করছে যে তহত ইহঁতৰ মায়েৰটো পথাৰত আছে সেইখান থেকে আমার লগতি আছিল এনেকে নি ফেলে তালা চালা ভাঙি লৈ গেছি। মোৰ নাম জহৰা খাতুন। ঘর দক্ষিণ বন্নি। কিমান টকা নিছে আপনার? 4.5 লাখ টাকা এনেকে ভাঙি ফেলে লৈ গেল। বাকাসৰ তালা বাকাসৰ তালা ভাঙলে ঘৰৰ তালা ভাঙলে কৰি আছে কৰি থাকিলে আমাৰ সৰু ভাইটিও কাম কৰি আছে 2টামান বজাত মায়ে তাৰ মানে গেল অলপ পথাৰত গৈছে সিহঁতক গেলে কিবা চাহ তাহ লৈ যাওঁ লৈ যোৱাৰ পিছত 10 মিনিটমান দেৰি কৰিছে খুৱাই ধুৱাই আহি কেনে মানে নাই পথাৰত আছে। পথাৰত থাকিলে লাইনৰ তাৰ মানে কালি মটাৰো আনিছে মানে ইয়াৰ পৰাই বুলেটৰ পৰাই। তাৰপিছত লাইনমেনক ফোন মাৰিছে লাইনৰ যিবিলাক মানুহ 2টা মানুহ কাম কৰে সেই 2টা মানুহ কৈছে আমাৰ লাইনটো মানে ছিজনটো ঠিকে লাগিব কৈছে 6,500 টকা লাগিব। সিহঁতে আহি কেনে ঘৰত আহিছে আহিলে মাইক পোৱা নাই নাপালি মাই কৈছে পথাৰত আছো তোমালোকে ইয়াতে আহা। তাৰপিছত মানুহ 2টা পথাৰত গৈছে। পথাৰত যোৱাৰ পিছত মাইক মাতি লৈ আহিছে। মাই কৈছে 6,500 টকা পইচা এতিয়া দি দাও আমাক লাইনটো দিবা কৈছে হ'ব। মাই তালাখান খুলিব গেছে মানে তালাটো ভাঙা ঘৰত বাকাচটো চাই যি সেইটো মানে ভাঙি ফেলছে। ভাঙলি তাৰপিছত 4.5 লাখ টকা আছিল আৰু অলপ চলপ পইচা আছে সেইখিনি পইচা নিয়া নাই। সোণৰ বস্তু আছে সেইবিলাকো নিয়া নাই। কাগজ পাতি ফলাই থৈ গৈছে কিন্তু পইচা 4.5 লাখ নাই। এটা মানুহ তাতে ধৰা 1.5 লাখ টকা তাৰ মাটি বন্ধু হিচাপে আছিল সেইখিনি পইচা তেওঁ কালি দিছে বাকাচত থৈ দিছে। আলু বিক্ৰী কৰাত 3 বিঘা মাটি আলু বেচিলোঁ সেইখিনি পইচাও আছে মানে। আৰু আমাৰ সৰু ভাইটি ডুবাইত থাকে তেওঁ মানে 2.5 লাখ টকা পঠাই দিছিল। তেওঁ মানে মোক দুপৰীয়া ফোন মাৰি কেনে কান্দছে এইখিনি 2টামান বজাত আলি হুছেইন ঘৰ দক্ষিণ বন্নি। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।